মজাত মই মিনহাজ আজি ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল বৰ্তমানে অব্যাহত আছে ভোট গণনা প্ৰক্ৰিয়া ভিন্ন প্ৰান্তত ইতিমধ্যে ফলাফল প্ৰায় 90% ওলাই গৈছে আৰু তাৰ মাজতেই আনেক নিৰ্বাচনী খবৰ এইবাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ সিদ্দিক হ'ল কংগ্ৰেছৰ পৰা আঞ্চলিক পঞ্চায়তত নিৰ্বাচন খেলিছিল জুৰিয়াত আৰু তাৰ পিছতেই নতুনকৈ কংগ্ৰেছৰ পৰা জয়ী হ'বলৈ সক্ষম হৈছে এতিয়া আবু বকৰ সিদ্দিক সংগঠন এৰি প্ৰত্যক্ষ ৰাজনীতি যোগদান কৰিছিল আৰু অৱশেষত ৰাজনীতিৰ পথাৰখনত কাউন্সিলৰ পদত জয়ী হ'বলৈ সক্ষম হৈছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবু বকৰ সিদ্দিক এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বকৰ সিদ্দিক হ'ল কংগ্ৰেছৰ কাউন্সিলৰ সংগঠনেৰ ৰাজনীতিৰ পথাৰলৈ সিদ্দিক বহু সময়ত সংগঠন কৰি জেলো খাই আহিছিল আবু বকৰ সিদ্দিকে অৱশেষত সংগঠনেৰ প্ৰত্যক্ষ ৰাজনীতিলৈ আবু বকৰ সিদ্দিক জুৰিয়া জিলা পৰিষদৰ অন্তৰ্গত ধিংবৰী চাপৰি আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ সমৰ্থনত নিৰ্বাচন হয় আবু বকৰ সিদ্দিক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আছিল আবু বকৰ সিদ্দিক আৰু ইতিমধ্যে কংগ্ৰেছী হৈ গ'ল এতিয়াৰে পৰা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাগৰাকী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত থকাৰ সময়ত বহুতো ঘাট প্ৰতিঘাতৰ মাজতে কেইবাবাৰো জেলো খাই আহিছিল এইগৰাকী আবু বকৰ সিদ্দিকে আৰু অৱশেষত প্ৰত্যক্ষ ৰাজনীতিত যোগদান কৰি নিৰ্বাচন হৈ আহিবলৈ সক্ষম হৈছে জুৰিয়া জিলা পৰিষদৰ পৰা আৰু কাউন্সিলৰ পদত ইতিমধ্যে অধিষ্ঠিত হৈছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি আবু বকৰ সিদ্দিক এই মুহূৰ্তত আবু বকৰ সিদ্দিকৰ মন্তব্য আছে শুনাব বিচাৰিছোঁ প্ৰথমতে মই দিনগুৰি চাপৰি গাঁও পঞ্চায়তৰ সমূহ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দিনগুৰি চাপৰি গাঁও পঞ্চায়তৰ এলেকাধীন সমূহ ভোটাৰসকলে মোক বিপুল সমৰ্থন দি পেলাই মোক কংগ্ৰেছ দলৰ পৰা টিকট প্ৰদান কৰিছিল আৰু সেই মৰ্মেই যথেষ্ট ভোটত তেওঁলোকে মোক আগবঢ়াইছে প্ৰায় ২৫০০ ভোটত লিড লৈ মই জয়যুক্ত হৈছোঁ অনাগত দিনত ৰাইজৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ যাতে ৫ বছৰ মই ৰাইজৰ সেৱা আগবঢ়াব পাৰোঁ আমাৰ অঞ্চলত জানে একবাৰে পিছপৰা অঞ্চল ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ডিংবৰী পঞ্চায়তৰ আঞ্চলিক কংগ্ৰেছ সদস্য পদৰ প্ৰাৰ্থী আবু বকৰ সিদ্দিক তেখেত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে আপোনাৰ লগত আৰু কেইজন প্ৰতিদ্বন্দ্বী আছিলে মোৰ লগত দুজন প্ৰাৰ্থী আছিলে এজন বিজেপি আৰু এজন নিৰ্দলীয়া তেওঁলোকে আপুনি কিমান ভোট পাইছে মই প্ৰায় ৪,৫০০ ভোট পাইছোঁ আৰু তেওঁলোকে দুজন মিলাই প্ৰায় ২,০০০ ভোট পাইছে আমাৰ ভোট কাষ্ট কম হৈছে তাৰ ভিতৰত ৰিজেক্ট হৈছে বেছি তথাপিও মই ২,৫০০তকৈ অধিক ভোট লিড লৈ মই পাছ কৰিছোঁ কি আপোনাৰ পঞ্চায়তৰ ভোটাৰ ৰাইজক আপুনি কি ক'ব মই ভোটাৰসকলক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত মই মোৰ গাঁও পঞ্চায়তৰ যিমান ভোটাৰ আৰু তথা ৰাইজ আছে তেওঁলোকৰ আন্তৰিকতাৰে মই সহায় প্ৰথমতে মই দিনগুৰি চাপৰি গাঁও পঞ্চায়তৰ সমূহ ভোটাৰসকলক ধন্যবাদ এনিটক্স, সোঁতৰ বিপৰীতে